গুড মৰ্ণিং। ভালে আছেনে? আজিতো দেওবাৰ, তাকে আজি ভাবিলোঁ খানা এটা আজি খাওঁগৈ লগৰকেইটাই মিলি। এতিয়া খানাটোৰ কাৰণে প্ৰস্তুতি এনেকুৱা আছে চাওকচোন। ইয়াত আলু লৈ লৈছোঁ, আলু আৰু পিঁয়াজ আৰু জলকীয়াও আছে, নিমখ হালধি সকলো লৈ লৈছোঁ। শুকানত আকৌ এক্সট্ৰাকৈ কিনাকৈ এইটোত ভাত বনাম। এইটো কুকাৰটো লৈ লৈছোঁ, মানে 4জন বা 5জনমান যাব। 5জনৰ কাৰণে হৈ যাব। আৰু এইটো লৈ লৈছোঁ, এইটো দেখিছেনে? এইটোত মাংস অলপ বনাম আৰু হৈ যাব। ইয়াতে হেতাও আছে, হেতা চেতা আছে। বাকী আৰু এটা কথা মই দেখুৱাই আছোঁ, এইটোতো আছেই, ষ্টভটোও লৈ লৈছোঁ আৰু এইটো চিলিণ্ডাৰটো আছে। জুবিনদাৰ ফটো থৈ দিছিলোঁ। মাজে সময়ে মানে বিচনাৰ পৰা উঠিয়েই জুবিনদাৰ ফটোখন দেখোঁ, ভাল লাগে কিবা এটা। এতিয়া গোটেইখিনি বস্তু লৈ লৈছোঁ আৰু কিবা থাকিলে নেকি, আৰু তেনেকৈ থকা নাই বাৰু। আৰু ইয়াতে বেগতে আমি সোমোৱাই মেলি গোটেইখিনি বস্তু লৈ যাম। খালি ল'ব লাগিব মাংসটো ল'ব লাগিব আৰু মছলা তেনেকৈ ল'ম। বাকী ল'বলগীয়া তেনেকৈ নাই, যি য'ত ল'বলগীয়া আছে লৈ ল'ম আৰু ৰাস্তাত গৈ থাকোঁতে। এতিয়া আমাৰ খালি এটা কথা, ক'ত আমি যাম এতিয়ালৈকে ঠিক হোৱা নাই। ঠিক মানে কি হয়, নেগেৰি বিলত আমি প্ৰায় গৈ থাকোঁ ওচৰৰ কাৰণে। নেগেৰি বিলত যাম, যদি নেগেৰি বিলত যোৱাবলৈ যদি এলাও নকৰে, তাত উচিত অভিযান চলি আছে, যদি তাত এলাও নকৰে তেতিয়া প্লেচটো বেলেগ এটা আমি ডিচাইড কৰি ল'ম। এতিয়া আমি যাম গোটেইকেইজন লগত, চাই থাকিব। সেয়া আহি অসম নাগালেণ্ডৰ সীমান্তত গাড়ী অকণমান লৈ লৈছোঁ। আজি খানাটো হ'ব আৰু মাংসটো লৈ লৈছোঁ ইয়াত মানে অন্ততঃ মাংসটো ভাল দিয়ে, সেইটো কাৰণে ইয়াত লৈ লৈছোঁ। লৈ মেলি যাম এতিয়া আমি পাহাৰৰ অভিমুখে গৈ আছোঁ আৰু ৰাস্তাও ভাল। এতিয়া আমি ফুট হিলছ পাইছোঁ, য'ত আছোঁ বৰ্তমান। ফুট হিলছৰ পৰা যদি আমি একেবাৰে পাহাৰৰ আপত উঠিবলৈ হয়, তেতিয়া আমি 2 কিলোমিটাৰমান গ'লে আপ পাম। আৰু মন গ'লে কেতিয়াবা গুচি আহিব পাৰোঁ। ৰাস্তাও যথেষ্ট ভাল। ইয়াত খালি এটা আছে, লেফ্টত এটা চাব, তেল ডিপুটোৰ আগত তেল ভৰাবলৈ আহিছিলোঁ। এতিয়া বৰ্তমান সেই তেল ডিপুটো বন্ধ কৰি ৰাখিছে। আৰু এতিয়া আমি একেবাৰে পাহাৰৰ দাঁতি পাইছোঁগৈ আৰু ৰাইট চাইডে ৰাস্তাটো মন কৰিবচোন। এই ৰাইট চাইডে ৰাস্তা গৈছে, সেইটো কিন্তু একদম ডিমাপুৰ এইটো ৰাস্তাটো দেখিছেনে বাৰু? সেই ৰাস্তাটো যদি ডিমাপুৰ হৈ যাব, মেৰাপানীৰ মাৰ্কেটটো কিন্তু ফাইনেন্সিয়েলি অলপ ডাউন হ'ব। আমি অলৰেডি সেই য'ত ILP বনায় তাৰ কাষতে ঠাই আছে, তাতে জেগা অকণ আছে, তাতে আমাক খাবলৈ এলাউ কৰিছে। আৰু ইয়াত খালি ধোৱা পখলা কৰিবৰ কাৰণে অকণমান আগত অলপ ঝৰ্ণা টাইপৰ আছে, অকণমান পানী চানী পৰি আছে, তাতে আমি কি কৰিম, ধোৱা পখলা কৰি মেলি খাব পাৰিম। খালি বাইকখন মই লৈ যাবলৈ আহিছোঁ। আৰু আমি মন গ'লেই মানে কি হয়, কেতিয়াবা ওচৰতে নাগালেণ্ডলৈ আহোঁ বুলি ক'লেও আহিব পাৰি, ওচৰতে সুবিধাজনক হয়। আৰু তেনেকৈ বাৰু ঠাই ওচৰত নাই, নেগেৰি বিল আছিলে, এতিয়া বৰ্তমান উচ্ছেদ অভিযান চলি থকাৰ কাৰণে, বৰ্তমান চলি থকা নাই, আগত হৈ যোৱাৰ কাৰণে এতিয়া মানে সেইটো ৰেষ্ট্ৰিকশ্যন লগাই দিছে, মানে সেইটো এলাউ নকৰে মানে নেগেৰি বিলত খানা খোৱাটো। আৰু ইয়াৰ পৰা মই দেখুৱাইছোঁ পৰিৱেশটো, মানে যদি আপুনি চাই, অলপ জুম কৰি দিছোঁ, সম্পূৰ্ণ ইয়াৰ পৰা দেখা নাই বাৰু টাউনখন। ইয়াৰ পৰা অকণমান গ'লেই আৰু মেৰাপানী টাউনখন পাব। টাউনৰ পৰা বিশেষ দূৰ আমি অহা নাই, মাত্ৰ 3 কিলোমিটাৰ, বেছি আহিলোঁ, 7 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই এতিয়া সেই য'ত ILP বনায়, সেই তাতে ILP বনায়। মানে 10 কিলোমিটাৰ যদি আপুনি আহে, মানে ধৰি লওক 1 কিলোমিটাৰ 2 কিলোমিটাৰ আপত উঠিলেই সেই ILP গেটখন পাব। তাতে আমি কাষতে আমি
আমাৰ আজি খানা বনাই ডেষ্টিনেশ্যনটো চেঞ্জ হৈ গৈছে। প্ৰথমতে ভাবিছোঁ নেগেৰিবিলত যাম, তাতে খাম, কিন্তু আমি এতিয়া ঘৰমুৱা হ'মগৈ আৰু আমি এতিয়া ৰাস্তাৰ খাম আমি কাষতে খালে ভাল হ'ব, কিন্তু তাত এলাও মানে এলাও কৰিছে, কিন্তু খাবলৈ অলপ বেয়া পালোঁ। য'ত মানে ILP বনায় সেইটোৰ কাষতে আছিলে জেগা, তাত খাবলৈ মানে ভাল নালাগিলে। সেইটো কাৰণে আমি ডিমাপুৰলৈ যিটো ৰাস্তা বনাই আছে নতুন ৰাস্তাটো, ইয়াত অকণমান দূৰ গ'লেই আমি চেল্ফি ব্ৰিজ বুলি এডোখৰ ভাল জেগা আছে, তাতে যদি আমি খানাটো খাওঁ ভাল হ'ব। কাৰণ ৱেডাৰটো বৰ ঠিক নহয়, বৰষুণো পৰি আছে, সেইকাৰণে ভাবিলোঁ তাতে খোৱালেই ভাল হ'ব নেকি। সেইটো কাৰণে আমি গোটেইকেইজন আৰু এই নতুন ৰাস্তাটো যিটো ডিমাপুৰলৈ মানে যিটো ৰাস্তা ৰিপেয়াৰিং চলি আছে, সেই ৰাস্তাটোৰে আহি আছোঁ আৰু ইয়াতে গৈ আমি চেল্ফি ব্ৰিজত পামগৈ। চেল্ফি ব্ৰিজতে আৰু খানাটো বনাম। আৰু বৰষুণ বেছিকৈ দিলেও আমাৰ তাত সুবিধা হ'ব, কাৰণ ব্ৰিজখনৰ তলতে সুবিধা আছে, বৰষুণ নপৰে তাৰমানে। সেই প্ৰটেক্টটো হ'বৰ কাৰণে আমি লগালগ ডিচিশ্যনটো চেঞ্জ কৰি দিলোঁ। কিন্তু আমি নেগেৰিবিল যাব পাৰোঁ, কিন্তু ৱেডাৰটো ঠিক নহয় কাৰণে আমি চেঞ্জ কৰি পেলাই আমি চেল্ফি ব্ৰিজ কৰিলোঁ। তাত সকলো ফালৰ পৰা সুবিধা হ'ব। এতিয়া আমি গৈ আছোঁ, আৰু ৰাস্তাটো সম্পূৰ্ণ হ'বলৈ বহুত বাকী আছে, কাৰণ একো হোৱাই নাই, কাৰণ মাজে মাজে বনাইছে আৰু ব্ৰিজবিলাক আগতে বনাই লৈছে। এয়া আমাৰ খানা প্ৰস্তুতি চলি আছে। এয়া কামটো এইফালে বনাই আছে, জুই ঠিকে আছেতো। মানে এতিয়া চেল্ফি ব্ৰিজৰ আমি তলত আছোঁ। এতিয়া আমি 3জন আছোঁ, খালি 2জন নাহিলে আৰু তপন আৰু হেমন্ত। এতিয়া ফোন এটা কওঁ, কাৰণ সিহঁতি কেতিয়াবা নাহোঁ বুলিও কয়, মুখে কৈ দিয়ে, মনটোৱে নকয়। সেইটো দুধুমুধু অৱস্থাত আছে হ'বলা। ফোন এটা কৰিম এতিয়া আকৌ। আৰু আমি প্লেচটো খালি চেঞ্জ হৈ গ'ল, আৰু আহি চেল্ফি ব্ৰিজতে আমি তলতে খাইছোঁ আৰু খানাটো। আৰু এই খানাটো ইয়াতে ভাল হয়, যথেষ্ট ভাল হয়। আৰু ইয়াতে মানে কি আৰু কমন আৰু চব সুবিধা আছে। বৰষুণ দিলেও ওপৰত কি আছে, ব্ৰিজখন আছে, ব্ৰিজৰ তলত খাব পাৰি। বৰষুণ নিদিলেও সেই ছাঁ জেগা আছে, ছাঁ জেগাত খাব পাৰি, চব সুবিধা আছে। আৰু খৰি যদি নাথাকে তেতিয়া গেছৰ সুবিধা আছে, আৰু যদি খৰি থাকে তেতিয়া খৰিৰে বনাই আছোঁ এতিয়া মাংসটো। বাকী কুকাৰত ভাতটো বনাম। সেয়াই আৰু 2টা লৈ আহিছোঁ, কমি যাব পাৰে। পানী আছেই, ধোৱা পখলা কৰিবৰ কাৰণে, পানী আছে। কেইটকা মানে এটাত 90 টকা লয়, এটাত 90 টকা লয়। তুমি যদি 4টামান আনা তেতিয়া 90 টকাকৈ ল'ব, যদি এটা লোৱা তেতিয়া 110 টকা ল'ব। এইটো সেই ষ্টেচনাৰী দোকানতো পায়। কিন্তু এই বোকাজনৰ কম আকৌ দেই, মই বোকাজনৰ পৰা লৈছিলোঁ। এই চিলিণ্ডাৰটোৰ কথা কৈছোঁ। আৰু এইটো ভাল আৰু এইটো মানে কুকাৰত ভাত চাত বনাবৰ কাৰণে ভাল হয়, পটককৈ মেগী বনাবলৈ ভাল হয়। কিন্তু এনেকৈ মাংস চাংস বনাবলৈ অলপ দিগদাৰ হয়। এয়া পান্তই মাংস বনাই আছে, জুইটো অলপ দি দিয়া নহ'লে। এইটো ৰাস্তা একেবাৰে ডিমাপুৰ ওলাব ন? এইটো ব্ৰিজখনৰ পৰা যিটো ৰাস্তা গৈছে এইটো ডাইৰেক্ট ডিমাপুৰ ওলাব। কাষতে এয়া পাহাৰ লাগি আছে, বাইককেইখন তাতে ৰাখিছোঁ। এয়া আমি খানা অলৰেডি মাংসটো হৈ গৈছে, আৰু এই ভাতটো বনাই আছোঁ আৰু। খালি আজি বতাহে অলপ আমাক প্ৰব্লেম দিছে, কাৰণ জুইকুৰা মানে এনেকুৱা হৈছে, বতাহজাক মৰাৰ লগে লগে গেছটোত ভালকৈ জুইকুৰাই পোৱা নাই যেন। হ'বগৈ আৰু বেছি নাই আৰু। এইফালে মাংস হৈ গৈছে, আৰু বেছি সময় নাই আৰু খাব পাৰিম আৰু ভাত সাজ। অলৰেডি এইটো পৰিৱেশটো চব, এয়া আমি পাঞ্জিত এয়া বহি আছোঁ, এইবিলাক আৰু কুটা মেলা কৰি আছোঁ। টেঙা পান্ত এয়া বহি আছে, আৰু যথেষ্ট ভাল লাগিছে। পান্ত আজি আহিছোঁ, কেনেকুৱা লাগিছে এনেই? ভাল লাগিছে। বহুত দিনৰ পৰা ভাবিছিলোঁ আমি খাম বুলি একেলগে, কিন্তু খাবলৈ সুযোগ পোৱা নাছিলোঁ। আজি লগে মিলালে বাৰু, ধন্যবাদ। মই মিলোৱা নহয়, মানে চবেই মিলাইছোঁ আৰু চবেই মিলাইছোঁ, কিন্তু ভাল লাগে। মই অকলেতো আহিব নোৱাৰোঁ, তোমালোক আহিলেহে এতিয়া খানাটো হয়, আৰু যথেষ্ট ভাল লাগিছে এইখন জেগালৈ। আগতো আহিছোঁ আৰু
প্ৰাণজিতে কিবা এটা কওঁ। অঁ এই একচুৱেলি তিলকে কৰিলেহে হয়। এই তিলকে ডাইলগ এটা কৈছিলে এদিন বোলে মই যদি নকওঁ বোলে কেলা একো খানা নহয়। সঁচাকৈও হয় বাৰু। সেইটো কথা নহয় বাৰু, কিন্তু চবৰে যদি মনটো ঠিক হয় এটা হয় তেতিয়া আৰু খানাটো হৈ যায় আৰু আগতো আহিছোঁ 2-3 বাৰ, কিন্তু আজি আকৌ ঘপককৈ মানে বন্ধ দিন বাৰ সময় সকলো মিলি যোৱাৰ কাৰণে আৰু আমি আজি 3জনহে আহিছোঁ। কিন্তু এটা কথা প্ৰান্ত প্ৰাণজিত মই আহিলোঁ, কিন্তু তপন আৰু হেমন্ত নাহিলে বিশেষ কাৰণত। আৰু আহোঁ বুলি ক'লেও পাৰে, এইটো ক্ষেত্ৰত প্ৰাণজিতে কি কবি? আহোঁ বুলি ক'লেও হেমন্তই আৰু সময়টো এনে একচুৱেলি সময়টো কাৰণ থাকে, খালি উলিয়াই ল'ব লাগিব সময়টো কি বুলি কয় নাই মানে সময় নাই বুলি কোৱাটো ভুল। সময় নাইতো ভুল একচুৱেলি। কিছুমানে কয় নহয় সময় নাই বুলি ক'লে সেইটো ভুল। একদম সময় নাই মই একদম ইমান মানে কাম কৰি আছোঁ, ইমান মানে মই বিজি মানে মই এইটো নহয় একচুৱেলি। সময়টো তই উলিয়াব লাগিব। সেইটো হয়, সেইটোৱে একচুৱেলি সময়টো এনেকৈ ক'লে এতিয়া আমি কৈ দিলে ভুল হৈ যায়। হয় মোকে বেয়া বুলি ক'ব, কিন্তু একচুৱেলি সময়টো উলিয়াব লাগিব। সময় মানে টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট। তই যদি টাইম মেনেজ কৰিব পাৰ যদি চবেই হৈ যাব। আজি এতিয়া আজি ধৰি লওক এনেকুৱা হয়, বহুত ডাঙৰ মানে মিনিষ্টাৰবিলাকে সময় উলিয়াই মেলি বহুত কিবাকিবি কৰে। সময় উলিয়াই আজি চাওঁ ৰাতিপুৱা এতিয়া যিমান যি হ'লেও এতিয়া খুমটাই সমষ্টিৰ বিধায়ক এতিয়া মৃণাল শইকীয়া ৰাতিপুৱা কি কৰে, মৰ্ণিং ৱাক কৰে, চাইকেল চলায়। আমিতো সেইটো সময়ত শুই থাকোঁ হয় না, আমাতকৈতো তেওঁৰ কাম বহুত বেছি। কিন্তু টাইম মেনেজমেণ্টটো সেইটো কাৰণে ইম্পৰ্টেণ্ট। মেনেজ কৰিব পাৰিলে চবেই হৈ যায়। এতিয়া পৰিৱেশটো মই দেখুৱাইছোঁ এনেকৈ কৰি এতিয়া ভাত হৈছেগৈ আৰু হুইচেল মাৰিলে ভাতটো আমি খাব পাৰিম। আৰু এনেকুৱা এটা হয়, বৰষুণ দিলেও আমাৰ মানে প্ৰটেকশ্যন আছে, ওপৰত ব্ৰিজখন আছে। আৰু এই ৰাস্তাটো যিটো হৈছে, এই ৰাস্তাটো থ্ৰুৱেদি ডিমাপুৰলৈ একেবাৰে শ্বৰ্টকাট হ'ব, মানে ফ্ৰম উষা টু ডিমাপুৰ। আৰু উষাৰ পৰা ডিমাপুৰলৈ যাবলৈ হ'লে মেৰাপানী আহিব লাগিব, আকৌ মেৰাপানীৰ পৰা বৰপথাৰ পৰা হৈ বোকাজান মানে খটখটি হৈ পেলাই ডিমাপুৰ। এইটো মানে এটা লং ডিষ্টেঞ্চ হয়। আৰু এইটো যেতিয়া হৈ যাব এইটো শ্বৰ্ট হৈ পৰিব, একেবাৰে শ্বৰ্টকাট তাৰমানে উষাৰ পৰা একদম হেৰিয়ালৈ যাবলৈ, ডিমাপুৰলৈ যাবলৈ। আৰু উষাৰ পৰা মানে ধৰি লওক উষাৰ পৰা ডিমাপুৰ যাবলৈ একদম শ্বৰ্টকাট হৈ পৰিব, একদম শ্বৰ্ট ডিষ্টেঞ্চ। সেইটো দেখিছে ন ব্ৰিজখন, আগতো আহিছোঁ, কেইবাবাৰো আহিছোঁ। আৰু এনেকৈ আমি আহি থাকোঁ। কিন্তু যি সময় আৰু বাৰটো বন্ধ হোৱাৰ কাৰণে মানে মিলি গ'ল আৰু চব। আহি আৰু খানাটো খাবলৈ আহিলোঁ। ঠিক আছে, চাই থাকিব। আমি খানা খাই বৈ মেলি এতিয়া আজৰি হ'লোঁ আৰু যাব লৈছোঁ আৰু গোটেইখিনি কাঁহী বাতি চৌটো ধুই মেলি খাই বৈ এতিয়া আজৰি হৈ পেলাই যাব লৈছোঁ। সেই প্লেচটোতে আমি খাইছিলোঁ। আৰু এইফালে প্ৰাণজিত আছে। প্ৰাণজিত ধন্যবাদ। খানাটো যথেষ্ট কেনেকুৱা হ'ল? খানাটো ভালেই হৈছে। খানাটো যথেষ্ট ভাল হ'ল। আৰু এটা কাৰণে ভাল হ'ল, উইদাউট অইলত মানে এইটো বনাইছে। আৰু সেইটো এটা ইণ্টাৰেষ্টিং, টোটেলি মানে বইলত বনাইছে। আৰু সেইটো কাৰণে 2 পিচ খাব পৰা হৈছে, নহ'লেতো বাৰু তেল দিলে। প্ৰাণটোৱে বৰ ধুনীয়া বনাইছে। প্ৰাণটোৱে ভাল বনায়। প্ৰাণটোৱে মানে যদি হাতৰ পৰশ পৰে তেতিয়া মানে সেই খানা মানে বেয়া বুলি আমি চাৰ্টিফাইড কৰিব নোৱাৰোঁ তাৰমানে। আৰু এটা ধুনীয়া এটা খানা বনাইছে। এতিয়া নাই, ক'লে মানে মই নকওঁ তাৰমানে। আৰু যদি থকা অৱস্থাত যদি মই কওঁ নহয়, সেইটো মানে বেয়া হয় একচুৱেলি। আৰু সেই খানা পিছলৈ মানে ভাল নহয়গৈ, সেইটো কাৰণে সি নথকা অৱস্থাতহে কৈছোঁ। আৰু যথেষ্ট ভালেই লাগিলে। দেওবাৰ বুলি বন্ধৰ বা কামো তেনেকৈ নাই, তাতে আমি খাই বৈ মেলি আজৰি হ'লোঁ আৰু এতিয়া যাবলৈ লৈছোঁ। মুঠতে সি ভাল বনায়। এতিয়া প্ৰাণজিতে মই যাবলৈ লৈছোঁ আৰু ঠিক আছে, বাই বাই। আজি ব্লগটো সিমানেই।